মহাপুৰুষীয়া সমাজৰ হাঁহচৰা আঞ্চলিক আই মাতৃ মঞ্চৰ তৰফৰ পৰা আমি আমাৰ এই অঞ্চলৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে অৰ্জন কৰা শ্ৰীমতী ডিম্পী দত্তক আমি এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু তাতোতকৈ আমাৰ অতি গৌৰৱৰ বিষয় যে আমাৰ সমাজৰে আমাৰে বাপ চিৰপূজ্য কৃষ্ণ দত্ত বাপৰ দ্বিতীয়া কন্যা এয়া আমাৰ ডিম্পী দত্তক আমি এই অভিনন্দন পত্ৰখন আমাৰ হাঁহচৰা আঞ্চলিক আই মাতৃৰ তৰফৰ পৰা আগবঢ়াবৰ বাবে আমাৰ আঞ্চলিকৰ সম্পাদিকা শ্ৰীমতী পৰিণীতা বৰুৱাক আগবঢ়াবৰ বাবে আমি তেখেতক অনুৰোধ কৰিছোঁ। অভিনন্দন পত্ৰখন পাঠ কৰি দিবলৈ লৈছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মহাপুৰুষীয়া সমাজ শিৱসাগৰ জিলাৰ হাঁহচৰা আঞ্চলিক আই মাতৃ মঞ্চ শ্ৰীমতী ডিম্পী দত্তলৈ অভিনন্দন পত্ৰ। স্থান জিলা নামঘৰ লাটুম গাঁও। দিনাংক 1 মে 2024। সেই জ্যোতিষ পাতৰ জোনাকী পথিত জ্ঞান সমুদ্ৰৰ উজ্জ্বল জলৰাশিত অৱগ্ৰহণ কৰি সমুদ্ৰৰ বালিত পদাংক আঁকি যোৱা এই বিমল সন্ধিখনত আমি মহাপুৰুষীয়া সমাজ শিৱসাগৰ জিলাৰ হাঁহচৰা আঞ্চলিক আই মাতৃ মঞ্চৰ তৰফৰ পৰা তোমাক অভিনন্দন জনাবলৈ পাই পৰম সুখ অনুভৱ কৰিছোঁ। সোণহেৰীয়া হৈ উজলি উঠা জীৱন আৰু জিজ্ঞাসাৰ জোনাকী বাটত সফলতাৰ মুকুতা বুটলি তুমি আজি কীৰ্তিমান। শৈক্ষিক জীৱনত অন্যতম মূল্যায়ন উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 87% নম্বৰেৰে সুখ্যাতি অৰ্জি যি কৃতিত্বৰ চানেকি দাঙি ধৰিলা, সি আমাক গৌৰৱান্বিত কৰি তোলাৰ সমান্তৰালভাৱে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰলৈ আনিলা এক ইতিবাচক শুভবাৰ্তা। সেই জ্ঞানান্বেষী জীৱন গঢ়াৰ কমাৰ খালত একাগ্ৰ সাধনা আৰু অধ্যৱসাৰে কৃতজ্ঞতা আজুৰি আনি তুমি অনুজ বৰ্গৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰাত আমি অতি গৰ্বিত। তোমাৰ প্ৰজ্ঞাৰ জ্যোতিৰে বুদ্ধিত হওক আমাৰ আকাশ, আমাৰ পৃথিৱী, আমাৰ সমাজ। তুমি দেশৰ বাবে হৈ উঠা এক অমূল্য সম্পদ আৰু জাতিয়ে লাভ কৰক এটি সুসন্তান। আজি এই শুভক্ষণত তোমালৈ আন্তৰিক অভিনন্দন আৰু শুভাশীষ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তোমাৰ প্ৰতিটো কৰ্ম কৃতজ্ঞতা আৰু সুখ্যাতিৰে সমুজ্জ্বল হৈ উঠক। ভগৱানে সদায় প্ৰদান কৰক কৰুণাময় সুদৃষ্টি। শুভাশীষেৰে নেত্ৰী স্বপ্না গগৈ, সম্পাদিকা পৰিণীতা বৰুৱা, শিৱসাগৰ জিলা হাঁহচৰা আঞ্চলিক আই মাতৃ মঞ্চ। ফটো দুটামান মাৰি দিয়া এতিয়া। মোৰ নিজৰ ব্যক্তিগত তৰফৰ পৰা তেওঁলোকে সামান্য উপহাৰ আগবঢ়াইছে। আমি ডিম্পী দত্তলৈ আশা কৰিছোঁ তেওঁলোকে এটা নিৰ্দিষ্ট লক্ষ্য ৰাখে, এখন আসন লক্ষ্য ৰাখে। এতিয়া অকল পাৰ্চেণ্টেজটোৱে নহয়, এখন আসন লক্ষ্য কৰি যাতে তেওঁ আগবাঢ়ি যায়। আমাৰ সমাজৰ যাতে উজ্জ্বল তৰা হৈ জিলিকি থাকে।